নমস্কাৰ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ এটি অন্য জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি ভিডিঅ'টি মই আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ নতুন ভেকেঞ্চি। এই ভেকেঞ্চি নটিফিকেশ্যন মোক কোন বিভাগত মুকলি কৰিছে, লগতে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেন্তে সিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, লগতে আপোনালোকৰ কোৱালিফিকেশ্যন কি বিচাৰিছে, এজ লিমিট সকলোবিলাক ডিটেইলছ মই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম। ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটিত প্ৰথম আহিছে তেন্তে চেনেলটি সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিব। তেনেহ'লে পলম নকৰি আমি ইয়াৰ নটিফিকেশ্যনলৈ গৈছোঁ। এই ভেকেঞ্চি মোৰ মুকলি কৰিছে পাঞ্জাৱ এণ্ড সিন্ধ বেংকৰ ফালৰ পৰা। পাঞ্জাৱ এণ্ড সিন্ধ বেংক ৰিক্ৰুইটমেণ্ট 1000 লোকেল বেংক অফিচাৰৰ পোষ্ট মুকলি কৰিছে। ঠিক আছে, 1000 বেংক অফিচাৰৰ পোষ্ট মুকলি কৰিছে পাঞ্জাৱ বেংকৰ ফালৰ পৰা। অনলাইন যোগে আপোনালোকে এপ্লাই কৰিব লাগিব। পাঞ্জাৱ এণ্ড সিন্ধ বেংক লাষ্ট ডেট ইয়াৰ বাবে 20 এপ্ৰিল ৰাখিছে। ইতিমধ্যে ইয়াৰ এপ্লাই আৰম্ভ হৈ গৈছে। পোষ্ট হৈছে আমাৰ লোকেল বেংক অফিচাৰৰ পোষ্ট মুকলি কৰিছে। নাম্বাৰ অফ পোষ্ট 1000। কেটেগৰী ৱাইজ ভেকেঞ্চিসমূহ দি দিছে। SC বাবে 145, ST সকলৰ বাবে 68, OBC বাবে 264, EWS সকলৰ বাবে 98, আনৰিজাৰ্ভ কেটেগৰী সকলৰ বাবে 425 পোষ্ট মুকলি কৰিছে আৰু আছামৰ বাবে আমাৰ 50 পোষ্ট মুকলি কৰিছে। ঠিক আছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত কি বিচাৰিছে, আপোনালোক গ্ৰেজুৱেট বিচাৰিছে। যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোক গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব পাৰিব। লগতে ইয়াত এক্সপিৰিয়েঞ্চ বিচাৰিছে আপোনালোকৰ 18 মাহৰ আপোনালোকৰ বাণিজ্যিক বেংক বা অন্য আপোনালোকে আঞ্চলিক গ্ৰাম্য বেংকত আপোনালোকে কাম কৰাৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে 18 মাহৰ। এই যদি কোৱালিফিকেশ্যনসমূহ আছে তেন্তে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকৰ এজ বিচাৰিছে মিনিমাম 20 ইয়াৰ্ছ, মেক্সিমাম 30 ইয়াৰ্ছলৈকে বিচাৰিছে আৰু এজ ৰিলেক্সেশ্যন ইয়াত কেটেগৰী ৱাইজ দি দিছে। OBC বাবে 3 বছৰ দিছে, SC সকলৰ বাবে 5 বছৰ দিছে, STP আৰু STS সকলৰ বাবে 5 বছৰ ৰিলেক্সেশ্যন দিছে, PWBD সকলৰ বাবে 10 বছৰ ৰিলেক্সেশ্যন দিয়া আছে। এপ্লিকেশ্যন ফিজ ইয়াত ৰাখিছে SC, ST লগতে PWD সকলৰ বাবে 100 টকা আপোনালোকৰ এপ্লিকেশ্যন ফিজ ৰাখিছে। লগতে আপোনাৰ টেক্সেছ আৰু চাৰ্জ ৰাখি আপোনালোকৰ ইয়াত হয়তো 100 টকাতকৈ বেছি হ'ব পাৰে। জেনেৰেল EWS আৰু OBC সকলৰ বাবে 850 এপ্লিকেশ্যন ফিজ ৰাখিছে। সিলেকশ্যন প্ৰচেছ ইয়াৰ বাবে কি দিছে, ফাৰ্ষ্ট আপোনালোকৰ ৰিটেন টেষ্ট হ'ব, নেক্সট স্ক্ৰিনিং হ'ব, তাৰপিছত পাৰ্চনেল ইণ্টাৰভিউ, ফাইনেল মেৰিট লিষ্ট, প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ, ফাইনেল চিলেকশ্যন। আপোনালোকৰ এই 6টা ষ্টেপত ইয়াত চিলেক্ট কৰা হ'ব। ৰিটেন টেষ্ট, স্ক্ৰিনিং, পাৰ্চনেল ইণ্টাৰভিউ, ফাইনেল মেৰিট লিষ্ট, তাৰপিছত প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজৰ ওপৰত আপোনালোকৰ প্ৰফিচিয়েঞ্চি টেষ্ট দিব লাগিব। তাৰপিছত আপোনালোকৰ ফাইনেল মেৰিটত আপোনালোকৰ নাম আহিব। ঠিক আছে, ইয়াৰ বাবে চিলেবাছসমূহো দি দিছে। ৰিটেন এক্সামৰ বাবে কি চিলেবাছ আহিব সকলোবিলাক দি দিছে ছাবজেক্ট ৱাইজ। ইংলিছ লেংগুৱেজৰ ওপৰত আপোনালোকৰ 30টা কুৱেশ্যন আহিব, তাত মাৰ্কছ দিয়া থাকিব 30 নম্বৰ আৰু ডিউৰেশ্যনো দিব আপোনালোকৰ 30 মিনিট। বেংকিং নলেজৰ ওপৰত আহিব 40টা কুৱেশ্যন, 40 নম্বৰ দিব আৰু সময়ো দিব আপোনালোকৰ 40 মিনিট। ছেকশ্যন ৱাইজ আপোনালোকৰ টাইমিংটো দিয়া আছে। জেনেৰেল এৱাৰনেছ আৰু ইকনমিৰ ওপৰত 30টা কুৱেশ্যনত 30 মাৰ্কছ দিব আৰু লগতে আপোনালোকৰ 30 মিনিট সময় দিব। লাষ্টত আপোনাৰ কম্পিউটাৰ এপ্টিটিউডৰ ওপৰতো 20টা কুৱেশ্যন দিব আৰু 20 নম্বৰ দিয়া হ'ব, তাত সময় দিব 20 মিনিট। টোটেল এনেদৰে আপোনালোকক কুৱেশ্যন দিয়া থাকিব 120টা আৰু 120 নম্বৰ দিয়া থাকিব, লগতে সময় হ'ব টোটেল 120 মিনিট। হাউ টু এপ্লাই আপোনালোকে কেনেদৰে কৰিব পাৰিব এই সকলোবিলাক দিয়া আছে ষ্টেপ ৱাইজত। আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে মই সকলোবিলাক ডিছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে সকলোবিলাক ডিটেইলছ চাই ল'ব পাৰিব। ইম্পৰ্টেণ্ট ইয়াৰ ডেট ইতিমধ্যে 31 মাৰ্চ, 31 মাৰ্চৰ পৰা এপ্লাই আৰম্ভ হৈ গৈছে। আপোনালোকৰ লাষ্ট ডেট দিছে 20 এপ্ৰিল। ইতিমধ্যে ইয়াৰ এপ্লাই আৰম্ভ হৈ গৈছে। এপ্লিকেশ্যন লিংক মুকলি কৰি দিলে আৰু এডভাৰটাইজমেণ্ট ডিটেইলছো ইয়াত সকলোবিলাক দিয়া আছে, অফিচিয়েল লিংকো দিয়া আছে। আপোনালোকে চাবলৈ যদি বিচাৰিছে তেন্তে এডভাৰটাইজমেণ্টখন ইয়াত চাই ল'ব পাৰিব। ঠিক আছে, মই ডেছক্ৰিপশ্যনত বাৰু এই সকলোবিলাক ডিটেইলছ দি দিম। ঠিক আছে, যদি ভিডিঅ'টি ভাল লাগিছে এতিয়া সকলো বন্ধুসকলক শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ। জয় আই অসম।